টেঙাহোলা গাঁৱত মেডাম মেফি উপলক্ষে নৰাকটা পৰ্ব টাই আহোম যুৱ পৰিষদ অসম ধনশিৰি মহকুমা সমিতি আৰু টেঙাহোলা গন্ধকৰী শাখা সমিতি আৰু টাই আহোম মহিলা পৰিষদ টেঙাহোলা শাখা সমিতিৰ উদ্যোগত আগন্তুক ৩১ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া মেডাম মেফি অনুষ্ঠানভাগ এইবাৰ সৰুপথাৰৰ টেঙাহোলা গাঁৱত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। তদুপলক্ষে আজি মেডাম মেফি উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে নৰাকটা পৰ্বৰ শুভাৰম্ভ কৰে। নৰাকটা পৰ্বত প্ৰায় অৰ্ধ শতাধিক মহিলাই হাতে হাতে কাচি লৈ নৰা কাটে। উক্ত অনুষ্ঠানত মহিলাসকলৰ লগতে টাইপাৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদৰ বিষয়ববীয়াসকলে মেডাম মেফিৰ দিনটোত সকলো জাতি জনগোষ্ঠীৰ লোকৰ উপস্থিতিৰ কামনা কৰিছে। টাই আহোম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোলৈকে। অহা ৩১ তাৰিখে আমাৰ পৰম্পৰাগত মেডাম মেফিৰ অনুষ্ঠান আমি টেঙাহোলা গাঁৱত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। জ্ঞাতি বিচাৰি গাঁৱলৈ যাওঁ ব'লা যি কাৰ্যসূচী আমি অন্তৰ্গত প্ৰত্যেকখন গাঁৱলৈ আচলতে আমি আহোম জনগোষ্ঠীৰ পৰম্পৰাসমূহ লৈ যাবৰ বাবে এক প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই প্ৰচেষ্টাত আজি এই বৰ্ষত টেঙাহোলা গাঁওখনে আমাক নিমন্ত্ৰণ জনাইছিল আৰু আমি সেইমতে ধনশিৰি মহকুমা ভিত্তিত টেঙাহোলা গাঁৱত এইবাৰ মেডাম মেফি আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি নৰাকটা যি পৰ্ব আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পাছতে আমি আহোমৰ যিসমূহ পৰম্পৰা আছে সেই পৰম্পৰাসমূহ ৰক্ষা কৰিবৰ বাবে বিভিন্ন ধৰণৰ নৰাৰে নিৰ্মিত কিছু আৰ্হি দিবৰ বাবে আমি চেষ্টা কৰিম। গতিকে অহা ৩১ তাৰিখলৈ আমি সকলো ধনশিৰিবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ এই মেডাম মেফি অনুষ্ঠানলৈ আৰু সকলোৱে যাতে আহি সহায় সহযোগিতা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমিলমিলেৰে যি চুকাফাই সমন্বয়ৰ ভেটি গঢ় দিছিল সেই চুকাফাৰ সমন্বয়ক ৰক্ষা কৰিবৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীকে আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে যাতে আহি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰে আৰু দিহা পৰামৰ্শ আগবঢ়ায় তাৰ বাবে সকলোৰ পৰা আমি কামনা কৰিছোঁ। মেডাম মেফিৰ যি আয়োজন কৰিব লোৱা হৈছে আজি প্ৰথম পৰ্ব, তাতে আমি মহিলাসকলে লগ লাগি বা সকলোৱে লগ লাগি নৰাকটা পৰ্ব হৈছে আৰু সকলোকে ইয়াৰ মেডাম মেফিৰ কাৰণে আহিবলৈ সকলোকে আহ্বান জনোৱা হ'ল, সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ ৩১ জানুৱাৰীত যিটো মেডাম মেফি অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ কাৰণে আজি প্ৰথম পৰ্যায়ে আমাৰ নৰাকটা, তাৰপিছতে জ্ঞাতিবৰ্গৰ লগত সকলোৱে মিলিজুলি পেলাই মানে আমাৰ মেডাম মেফিটো পাতিব লাগে, সেইকাৰণে আজি সকলো লগ হৈছোঁ। তাৰপিছতে আৰু যিখিনি আমাৰ নীতি নিয়ম আছে আহোমৰ সেই সকলো নীতি নিয়মে আমি এইবাৰ মেডাম মেফি পাতিবলৈ সাজু হৈছোঁ।